আমাৰ তাতে আজি বহুত ধুনীয়া এখন গাড়ী আহিছে আপোনাৰ ৰেড কালাৰত অডি আপোনাৰ অডি Q2 হয় 2021 ৰ মডেল হয় এখন বহুত ধুনীয়া কন্ডিশনত আছে গাড়ী ৰেড কালাৰ ডক্টৰৰ গাড়ী আছে মিনিমাম ডাউন পেমেন্ট 3 লাখ টকা প্লাস দিব লাগিব 3 লাখ টকা হ্যাপি দিৱালী অল অফ ইউ টাইটেল আৰু থম্বনেল চাই কিনে গম পাই গৈছে আজি আপোনালোকৰ কাৰণে প্ৰিমিয়াম গাড়ীৰ ভিডিঅ' লৈ আহিছো গুৱাহাটী বৰাগাঁও টু ভিলৰ পৰা এই দিৱালীত আপোনালোকে যদি এটা গাড়ী কিনিম বুলি ভাবি আছে ইয়াৰ পৰা সেকেন্ড হ্যান্ড গাড়ী একদম ধুনীয়া কন্ডিশনত লৈ যাব পাৰিব আজি আপোনালোকক অডি দেখুৱাম পুৰা শোৰুম কন্ডিশন অডি আহি গৈছে ইনোভা দেখুৱাম i20 দেখুৱাম i10 দেখুৱাম ৱেগনাৰ সুইফট দেখুৱাম নিউ কালেকশ্যন যিমান কেটা আহিছে আৰু গোটেই মই দেখুৱাই আছো আপোনালোকে আহক ভিডিঅ' চাই কিনে টেষ্ট ড্ৰাইভ ব্লগ ডকুমেন্টেশন চাই লও আৰু জেনুইন গাড়ী এটা আহি কিনে ইয়াৰ পৰা লৈ যাওক আৰু টু ভিলৰ পৰা তো বলক দেৰি নকৰো ভিডিঅ'টো সোনকালে আৰম্ভ কৰো আজি বহুত দিন পিছত আহিছো গুৱাহাটী বৰাগাঁও ট্ৰু ভেলো আৰু ইয়াৰে দাদা আছে হ্যাপি দিৱালী হয় নমস্কাৰ হ্যাপি দিৱালী সবলৈকে মোৰ ফালৰ পৰা দিৱালীৰ শুভেচ্ছা থাকিল আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছো তো নতুন ভিডিঅ'খিনি আপুনি মাৰুতি গাড়ী নন মাৰুতি গুটেখিনি পাই যাব ইয়াতে ফাইনান্স হোৱা গাড়ীয়ে পাব তো আমাৰ তাতে আজি বহুত ধুনীয়া এখন গাড়ী আহিছে আপোনাৰ ৰেড কালাৰত অডি আপোনাৰ অডি Q2 হয় 2021 ৰ মডেল হয় এখন বহুত ধুনীয়া কন্ডিশনত আছে গাড়ী ৰেড কালাৰ ডক্টৰৰ গাড়ী আছিল ৰানিংও বেছি হোৱা নাই আপোনাৰ অলমোস্ট 36000 নে 40000 ৰ ভিতৰত আছে গাড়ীখন বৰ্তমান লক হৈ আছে ভিতৰত দেখাব নোৱাৰিম তো বহুত ধুনীয়া কন্ডিশনত আছে বহুত ধুনীয়া কন্ডিশনত অডি আপোনালোকে যদি বিচাৰি আছে গুৱাহাটীৰ ভিতৰত ট্ৰু ভেলোত আহি গৈছে আপোনালোকে চাব পাৰে ৰেড কালাৰ AS01 গটে ৰেজিষ্ট্ৰেচন এটা স্ক্ৰেচ নাই বডিত পুৰা ফ্ৰেছ কন্ডিশনতে হৈ আছে একো কামে নাই এক টকা কাম নাই এইবিলাক গাড়ী আমি পটককে কাম নোলাই 2021 ৰ গাড়ী আৰু কি কাম থাকিব 2021 চনৰ গাড়ী চাব পাৰে ডক্টৰৰ লোগো লাগি আছে আহক যদি প্ৰিমিয়াম কাৰ এটা বিচাৰি আছে অডি পাই যাব দাদা এটো কিমানত আজি দি আছে এখন আপোনাৰ আমি আস্কিং প্ৰাইস লগাইছো 19 লাখ টকা হয় 19 লাখ টকা আস্কিং প্ৰাইস লগাইছো তো বাকি চাই লও কাস্টমাৰে এবাৰ আহি চাই লও গাড়ীখন তো হেতু হিচাপত কি প্ৰাইস পাও আৰু আমাৰো প্ৰাইসটো মিলিব লাগিব হেতু হিচাপত আমি চাই দিম মিনিমাম ডাউন পেমেন্ট ফাইনান্স কৰিলে মিনিমাম ডাউন পেমেন্ট 3 লাখ টকা প্লাস দিব লাগিব 3 লাখ টকা কিমান বছৰ লৈকে লোনটো কৰাব লোনটো 5 বছৰ লৈকে হৈ যাব 5 বছৰ হৈ যাব লোন হৈ যাব ডিজেলত হয় না পেট্ৰলত ওইবিলাক ডিজেলতে আহে হয় চাব পাৰে পুৰা ধুনীয়া কন্ডিশনতে হৈ আছে ৰেড কালাৰ ফ্ৰেছ কন্ডিশন অডি আহি গৈছে গুৱাহাটী বৰাগাঁও টু ভেলো আৰু দিৱালী স্পেশাল অফাৰ অন টেবল চাই দিব দাদা থাকিব আপোনালোকে আহক গাড়ীটো চাওক ডেভ ব্লগ যদি প্ৰিমিয়াম গাড়ী কিনিম বুলি ভাবি আছে তাৰ পিছত আহি গল দাদা ইনোভা নেক্সট এখন ইনোভা 2021 ৰ মডেল এখন অটোমেটিকত হয় অটোমেটিক হয় এখন আপোনাৰ কেপ্টেন সিটাৰ আৰু এখনৰ প্ৰাইস আমি লগাইছিলো 18,50,000 টকা এতিয়া বহুতখিনি আমি ডিসকাউন্টত গাড়ীখন দিম কাস্টমাৰ যদি কোনোবা ইনোভা অটোমেটিকত লাগে এবাৰ কল কৰিব গাড়ীখন চাই ল'ব তো আপোনালোকে কি প্ৰাইস দিয়ে হেতু হিচাপত চাই বিলা আমি ডিসিশন লম দিব পাৰিম নে নহয় হেতু প্ৰাইসত তো এবাৰ ফোন কৰিলে হ'ল তো এটো নহয় যে আপোনালোকে 7 লাখ 8 লাখ 9 লাখ 10 লাখ কব 18,50,000 টকা আছে 15 লাখৰ ভিতৰত যদি কিবা প্ৰাইস কয় তেতিয়া আমি চাব পাৰিম কি প্ৰাইস পাও হেতু প্ৰাইসত দিব পাৰিম নাই আৰু দাদা এক্সচেঞ্জ কৰিও তো লৈ যাব পাৰিব এক্সচেঞ্জ কৰি ল'ব পাৰিব এক্সচেঞ্জ কৰি লৈ যাব পাৰিব ইনোভা অটোমেটিকত আহি গৈছে চাব পাৰে মিনিমাম ৰানিং কিমান চলিছে ৰানিং আপোনাৰ ইনোভা এইবিলাক 80000 90000 চলা আছে হয় 80 90000 হয় মিনিমাম ৰানিং হৈ গৈছে ডিজেলতো হয় হয় ডিজেল সিটাৰ লগত পাই যাব অটোমেটিক ইনোভা আপোনালোকে চাব পাৰে আৰু অল কাম অল ট্ৰান্সফাৰ কৰি আৰু যিমান কমত পাৰে দি দিব এই দিৱালীৰ আগত আহক আপোনালোকে তাৰ পিছত দাদা নেক্সট এখন আপোনাৰ ইকো আহিলে এখন 2019 ৰ ইকো হয় এখন আপোনাৰ নন এসি খন হয় নন এসি ইকো 7 সিটাৰ তো এখনৰ প্ৰাইস আমি লগাইছো 4,30,000 টকা 4,30,000 হয় তো তাতে অকমান কিবা এটা নিকেচেবল হৈ যাব এবাৰ আহি গাড়ীখন চালে হ'ল গাড়ী এতিয়া অলমোস্ট ৰেডি হোৱা নাই জাস্ট আহিলে আৰু আপোনালোকে আহক যদি ভাল লাগে বুকিং কৰক ৰেডি কৰি আৰু কাম কৰি দি দিব ডিসকাউন্ট অলপ হৈ যাব ফাইনান্স হৈ যাব 5 বছৰ কাৰণে ফাইনান্স হৈ যাব তো বিচাৰি থাকে আৰু ইকো ভেন লাগে 7 সিটাৰ তাৰ পিছত দাদা আহিলে নেক্সট এখন আপোনাৰ টাইগাৰ মেঘালয় ৰেজিষ্ট্ৰেচন 2021 ৰ গাড়ী হয় তো এখনৰ প্ৰাইস আপোনাৰ 4.5 লাখ টকা 4.5 লাখ টকা ৰেনাল্ট টাইগাৰ কিমান সিট হয় এটো 7 সিটাৰ পেট্ৰল 7 সিটাৰ পেট্ৰল আৰু ৰেনাল্ট টাইগাৰ এটো লৈ আপোনালোকে ভাড়া মাৰি কিনে চলিব পাৰিব আৰু বহুত কম টকাত পাব তাৰ পিছত আহি গল i20 খন এখন অলপ ডকুমেন্টৰ প্ৰবলেম হৈ আছে এখন নেদেখাও এতিয়া এখন দেখালে আৰু কাস্টমাৰ ফোন কৰিব এইকাৰণে নেদেখাও এখন তাৰ পিছত তো এখন আপোনাৰ WRV হয় Honda WRV এখনৰ প্ৰাইস আছে আপোনাৰ 4,30,000 টকা 4,30,000 টকা হয় Honda WRV বহুত প্ৰিমিয়াম গাড়ী হয় Honda কোম্পানীৰ আপোনালোকে জানে আৰু কালাৰটো ধুনীয়া আছে মিনিমাম ডাউন পেমেন্ট ফাইনান্স মিনিমাম ডাউন পেমেন্ট আপোনাৰ 1 লাখ টকা দিলে ওলাই যাব 1 লাখ টকা দিলে ওলাই যাব তাৰ পিছত এখন ফৰ্ডৰ ইকো স্পৰ্ট এখন ফাইনান্স নহব কেছত ল'ব লাগিব 2012 নে 13 ৰ গাড়ী
এখনৰ পাই যাব আপোনাৰ মোটামুটি 2,60,000 টকা 2,60,000 টকাত পাই যাব ইকো স্পৰ্ট ডিজেল ভেৰিয়েণ্ট হয় ES0120 ৰেজিষ্ট্ৰেশ্যন অলপ নেগোচিয়েবল প্ৰাইচ হৈ যাব এটা অলপ চাই দিম ইয়াৰ পৰা যদি কিবা কোৱা নেগোচিয়েট কৰিব পাৰো তাতে সাৰ্ভিসিং নাম টাছ পাই গুটেখিনি আমি কৰাই দিম ওকে তাৰপিছত এখন আহিলে আপোনাৰ গ্ৰেনাইটেড নিয়স 2021 মডেল গ্ৰেনাইটেড নিয়স স্পৰ্টছ হয় এখনৰ পাই যাব আপোনাৰ 5.5 লাখ টকা 5.5 লাখ টকা নিয়স আহি যাব সিল্কি সিলভাৰ কালাৰ সব ৰানিং কিমান হল ৰানিং মোটামুটি 50 ভিতৰত চলা আছে গাড়ী 50,000 মিনিমাম আৰু ৰানিং চলাই আছে ইন্টেৰিয়ৰ কন্ডিশন সব পৰে ধুনীয়া হৈ আছে গাড়ী বিলাকত এক টকাৰো কাম নাই এখন বহুত ধুনীয়া হৈ আছে গাড়ী হয় এই ওয়াৰেন্টি আহিব নেকি ওয়াৰেন্টি নাপায় অনলি মাৰুতি গাড়ী ওয়াৰেন্টি পাব মাৰুতি গাড়ী পাব তাৰ পিছত ডাটছান এখন আপোনাৰ মোটামুটি 2017 গাড়ী হয় এখনৰ প্ৰাইস হ'ব আপোনাৰ 2,70,000 টকা আহিব 2,70,000 হয় ধুনীয়া আছে ধুনীয়া আছে সব পাৰে কালাৰ সব পাৰে ডাটছান মাত্ৰ 2,70,000 টকা পাই যাব সিট কন্ডিশন ধুনীয়া আছে কি আছে দেখুৱাই দিছো মিনিমাম ডাউন পেমেন্ট ফাইনান্স কৰিলে মোটামুটি 70-80,000 টকা দিলে ওলাই যাব গাড়ী 70-80,000 টকা দিলে মিনিমাম ডাউন পেমেন্ট লৈ যাব পাৰিব সৰু গাড়ী হয় ধুনীয়া মাইলেজ পাই যাব এখন আপোনাৰ সিয়াজ 2016 সিয়াজ হয় এখন আপোনাৰ ডিজেলত হয় এখনো অলপমান ইঞ্জিনৰ সাউন্ড এটা আছে হেতু নিজে কৰাই ল'ব লাগিব আমি কৰাই নিদু তো নিজে কৰাই ললে আমি আপোনাৰ গাড়ীখন দিম আপোনাৰ 2,50,000 টকা এনে তো সিলে আছে গাড়ী সিলে আছে আৰু আমি যদি কৰি দিব লাগে তেনহলে আপোনাৰ কামৰ পইচাটো এক্সট্ৰা আহিব যিমান কমত পাৰে আৰু কাম লৈ ট্ৰান্সফাৰ কৰি লৈ যাব পাৰিব আপোনালোকে সিয়া চাব পাৰে কন্ডিশন দাদা হতো আৰু খাব আহিলে তাৰ পিছত দাদা আহিল অল্টো 2017 অল্টো কেটেন VXI মডেল বহুত ধুনীয়া হৈ আছে গাড়ী টায়াৰৰ কন্ডিশনো ধুনীয়া হৈ আছে ওকে এখনৰ পাই যাব 3,40,000 টকা 3,40,000 টকাত অল্টো হোৱাইট কালাৰ পাই যাব আপোনালোকে মিনিমাম ডাউন পেমেন্ট 80,000 টকা 70,000 টকা দিলে ওলাই যাব হয় যদি আপোনালোকৰ প্ৰফাইল ভাল থাকে তাৰ পিছত আহিল দাদা ওয়েগনাৰ এখন VXI মডেল এখন ম্যানুফ্যাকচাৰ হল 2015 ৰেজিষ্ট্ৰেচন 2017 তো এখনৰ পাই যাব আপোনাৰ 3 লাখ টকা লগাই থোৱা আছে তো ইয়াৰ পৰা নেগোচিয়েট হৈ যাব নেগোচিয়েবল হৈ যাব ওয়েগনাৰ সব পাৰে বহুত ধুনীয়া গাড়ী হয় ৰিসেলবল ভাল পাই যাব নিউ মডেল ওয়েগনাৰ দাদা কিমানত দি আছে এখন আপোনাৰ 4.5 লাখ টকা লগাই থোৱা আছে ইয়াৰ পৰা নেগোচিয়েট হৈ যাব 4 বছৰৰ কাৰণে ফাইনান্স হৈ যাব 4 বছৰ 5 বছৰৰ কাৰণে ফাইনান্স হৈ যাব সব পাৰে নিউ মডেল ওয়েগনাৰ লাগিলে পাই যাব BS6 মডেল তাৰ পিছত আহি গল দাদা এখন 2012 ৰ সুইফট ডিজাৰ হয় এখনৰ পাই যাব আপোনাৰ 2,80,000 টকা 2,80,000 টকা ৰানিং কিমান হল ৰানিং আপোনাৰ 1 লাখৰ ভিতৰত চলা আছে ওকে তাৰ পিছত আহি গল দাদা অল্টো এখন অল্টো কেটেন হয় 19 হয় এখন আপোনাৰ প্ৰাইস আহিব 3,30,000 টকা 3,30,000 স্টাৰ কন্ডিশনত ধুনীয়া আছে চাব পাৰে আপোনালোকে 3,30,000ত কৈ আছে আস্কিং প্ৰাইস নেগোচিয়েট হৈ যাব অন টেবল এখন আপোনাৰ 2016 ৰ ওয়েগনাৰ VXI মডেল এখনৰ প্ৰাইস আহিব আপোনাৰ 3 লাখ টকা 3 লাখ টকাত ওয়েগনাৰ আহি যাব আপোনালোকে কালাৰ পাই যাব ৰেড হোৱাইট গ্ৰে তাৰ এখন আপোনাৰ VXI মডেল ওয়েগনাৰ হয় এখনো মোটামুটি 2015-16 মডেল এখনৰ প্ৰাইস মোটামুটি 3 লাখ টকা ভিতৰত আহি যাব 3 লাখ টকাত আহি যাব ৰেড কালাৰ ওয়েগনাৰ ধুনীয়া কন্ডিশন আছে এখন আপোনাৰ ওয়েগনাৰ ষ্টিং গ্ৰে এখন হয় এখনৰ দাম মোটামুটি 2,70,000 টকাত আহি যাব 2,70,000-80,000 টকা আস্কিং প্ৰাইস আপোনালোকে আহক চাই লওক আপোনাৰ কোনটো গাড়ী ভাল লাগিছে আৰু তাৰ পিছত ডিজায়াৰ এখন ডিজায়াৰ নেদেখাও এখন অলপ কাম আছে এখন নেদেখাও এখন আপোনাৰ বেলিনো 2011 ৰ বেলিনো হয় 21 ৰ বেলিনো হয় এখন আপোনাৰ ডেল্টা মডেল এখনৰ পাই যাব 5.5 লাখ টকা 5.5 লাখ টকাত বেলিনো পাই যাব হয় তাৰ পিছত দাদা আৰু গাড়ী কি আহিল নেক্সট আপোনাৰ আৰু অল্টো LXI 2017 মডেল হয় এখন অল্টো 800 LXI এখনৰ পাই যাব আপোনাৰ 2,90,000 টকা 2,90,000 টকা মোটামুটি 70,000 টকা ডাউন পেমেন্ট দিলে গাড়ী ওলাই যাব 70,000 টকা ডাউন পেমেন্ট দিলে গাড়ী ওলাই যাব কন্ডিশন ধুনীয়া হৈ আছে ওয়েগনাৰ 2019 মডেল এখনৰ প্ৰাইস যাব আপোনাৰ 4,80,000 টকা 4,80,000 টকাত পাই যাব ওয়েগনাৰ টকা ডাউন পেমেন্ট দিলে 5 বছৰৰ কাৰণে ফাইনান্স কৰাই 1 লাখ ডাউন পেমেন্ট দিলে 5 বছৰৰ কাৰণে আৰু লোন হৈ যাব অল্টো 800 আছিল এটো তাৰ পিছত দাদা আহি গল i20 2017 মডেল এখনৰ প্ৰাইস হ'ব মোটামুটি 4,20,000 টকা 4,20,000 টকাত i20 সিলভাৰ কালাৰ আহি গৈছে চাব পাৰে পুৰা ধুনীয়া হৈ আছে প্ৰিমিয়াম আৰু গাড়ী আপোনালোকে যদি বিচাৰি আছে সেকেন্ড হ্যান্ড মাৰ্কেটত আহি যাব আৰু ট্ৰু ভ্যালু বিভিন্ন ধৰণৰ কোম্পানীৰ গাড়ী अवेलेबल আছে নেক্সট এখন আপোনাৰ 2020 ৰ ওয়েগনাৰ হয় এখনৰ পাই যাব 5,20,000 টকা 5,20,000 টকাত পাই যাব নিউ মডেল अवेलेबल আপোনাৰ 5 বছৰৰ কাৰণে ফাইনান্স কৰাই দিম 80-90 দিলে ডাউন পেমেন্ট হৈ যাব লোন তাৰ পিছত আহি গল তা এখন 2015 ৰ গ্ৰেনাইটেড স্পোৰ্টছ মডেল এখনৰ প্ৰাইস হৈছে 2,80,000 টকা
2,80,000 মাত্ৰ ৰানিং কিমান হ'ল এইটো ৰানিং আপোনাৰ 90,000 চলিছে ওকে তাৰপিছত দাদা আহি গ'ল টাটা টাটা টিয়াগো এখনত পাই যাব আপোনাৰ 2,60,000 টকা 2,60,000 টকা টাটা টিয়াগো বহুত ধুনীয়া হৈ আছে বহুত ধুনীয়া কণ্ডিশ্যন হৈ আছে ৰানিং কিমান হৈছে ৰানিং আপোনাৰ 66,000 মান চলা আছে 66,000 মান চলা আছে বিভিন্ন ধৰণৰ গাড়ী দেখুৱালোঁ যিমানকেইটা নিউ নিউ কালেকশ্যন আহিলে আৰু দিৱালীৰ আগত দেখুৱালোঁ আহক আপোনালোকে আৰু দাদা গাড়ী আপোনালোকৰ ইয়াতে আৰু গাড়ী বহুত আছে কিন্তু গোটেইখিনি গাড়ী আমাৰ ষ্টকত দেখুৱা অলপ দিগদাৰ আছে মানে বেলেগ বেলেগ জেগাত আছে তো আপোনালোকৰ যদি ইয়াতে কিছুমান গাড়ী যদি পচন্দ হয় তেতিয়াহ'লে ফোন কৰিব মোৰ নম্বৰটো দিয়াই থাকিব এইখিনি গাড়ী ফাইনেন্স হৈ যাব তো এইখিনি আস্কিং প্ৰাইচ কৈছোঁ ইয়াৰ পৰা অলপমান কিবা এটা নিগেচিয়েট কৰি চাব পাৰিম তাতে নাম ট্ৰান্সফাৰ ছাৰ্ভিচিং গোটেইখিনি ইনক্লুড থাকিব মোৰ নম্বৰটো থাকিব ফোন কৰিব এবাৰ শ্ব'ৰুমত আহিব ভিজিট কৰিব গাড়ী চাব তাৰপিছত আপোনালোকে চিলেক্ট কৰিলে হ'ল তো নমস্কাৰ আজিৰ ভিডিঅ'লৈ ইমানেই